কৰা নাছিলোঁ ঠিক তেনেকৈ এইবাৰো আঙুলিৰ খেলা হ'ব আৰু বিজেপি চৰকাৰ সেই আঙুলিৰ খেলাক আমি আঁতৰাই পেলাবলৈ আমি কুণ্ঠাবোধ নকৰিম আমাৰ স্পষ্ট কথা স্পষ্ট আমি দিছপুৰ ওলাই দিব বিচাৰিছোঁ আমি দিল্লীক ইয়াৰ পৰা কৈ দিব বিচাৰিছোঁ তোমালোকৰ যি চল চাকৰি তোমালোকৰ যি প্ৰবঞ্চনা তোমালোকৰ যি প্ৰতাৰণা তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আহোমৰ প্ৰত্যেকজন ব্যক্তি প্ৰত্যেকজন বংশধৰ প্ৰত্যেকজন জ্ঞাতি বৰ্গই কঁকালত টঙালি বান্ধিছে আৰু ওলাই আহিছোঁ এয়া টাই আহোম সংগঠনৰ বা আকাশৰ সংগ্ৰাম নহয় এয়া হৈছে টাই আহোম জনগোষ্ঠীৰ নৱপ্ৰজন্মৰ ভৱিষ্যত সুৰক্ষিত কৰা সংগ্ৰাম এই সংগ্ৰামত যদি আমাৰ প্ৰাণ যায় এই সংগ্ৰামত যদি আমি প্ৰাণ আহুতি দিব লগা হয় তেনেহ'লে তাইৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ এই কথাটো আমি দিল্লী দিছপুৰত জনাই দিব খুজিছোঁ আমাৰ মত 2019 চনৰ 5 জানুৱাৰী তাৰিখে ভাৰতৰ যিবিলাক সংস্থাই 6 জনগোষ্ঠী জনজাতিকৰণৰ যি বৈশিষ্ট্য এই বৈশিষ্ট্য সম্পূৰ্ণ আছে আৰু এওঁলোকক জনজাতিকৰণ দিব পাৰে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰক জনোৱাৰ পাছতো 2019 চনৰ 9 জানুৱাৰী তাৰিখে ৰাজ্যসভাত এইখন বিল উত্থাপন হোৱাৰ পাছতো তাই চক্ৰান্তত ৰঙা কাপোৰেৰে তাত বান্ধি ৰখা হ'ল সেই উত্তৰ কিন্তু আমাক অসম চৰকাৰে দিব লাগিব মন্ত্ৰীকে দিব লাগিব কাৰোবাৰ ৰঙা চকুৰে আমি ভয় কৰিম আৰু কোনোবাই বৰ্তমানৰ ট্ৰাইবেল হিচাপে আমাৰ সুবিধাবিলাক ল'ব নালাগে বুলি প্ৰতিবাদ কৰিব তাত আমি হাত আপনি বহি থাকিম সেয়া আমাৰ কেতিয়াও হ'ব নোৱাৰে আমি ট্ৰাইবেলসকলৰ বৰ্তমান থকা জনজাতিসকলৰ আমি বিপক্ষে নহয় তেওঁলোকৰ বিৰুদ্ধে নহয় আমি যিহেতু জন্মসূত্ৰে আমি জনজাতিকৰণ গতিকে আমাৰ ভাৰতীয় সংবিধানে প্ৰদান কৰা এই যি জনজাতিকৰণৰ যি আমাৰ সুবিধা বা জনজাতিকৰণৰ যি মৰ্যাদা এই মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অনুসূচিত জনজাতিৰ তালিকাভুক্ত আমাক কৰিব লাগে বুলি আমি কৈছোঁ আৰু ইয়াৰ পাছতো যদি কোনোবাই আমাক টাৰ্গেট কৰি কথা কয় আমাক যদি ৰঙা চকু দেখুৱায় তেনেহ'লে সেই অকল জাতিটোহিকো কিন্তু আমি চিনি থোৱাৰ সময় হৈছে আমি চিনি থোৱাৰ সময় হৈছে সেইসকলক যিসকলে নিজৰ জাতিটোক প্ৰাধান্য নিদি দলক প্ৰাধান্য দিছে যিসকলে নিজৰ জাতিটোক চিনি নাপায় দলক চিনি পায় সেইসকলকো কিন্তু এই সময়ত আমি চিনি থোৱা খুবেই দৰকাৰ গতিকে আমি লখিমপুৰ ত্যাগ ক্ষেত্ৰৰ পৰা আমাৰ আহ্বান থাকিব দল পাছত জাতি আগত ধৰ্ম পাছত জাতি আগত জাতি থাকিলে আপুনি কোন ধৰ্ম কৰে কাক পূজা কৰে তাক আমাৰ ক'ব লগা নাই আপোনালোকে কোন ৰাজনৈতিক দলত যায় তাক আমাৰ ক'ব লগা নাই কিন্তু জাতিক সুৰক্ষা কৰাৰ স্বাৰ্থত আপোনালোক সকলোৱে যদি ওলাই নাহে তেনেহ'লে কিন্তু অনাগত দিনত আপোনালোকৰ ভৱিষ্যত কেতিয়াও সুৰক্ষিত নহয়